নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ। ৱাকফ আইনক লৈ আজি উচ্চতম ন্যায়ালয়ত শুনানি। চৰকাৰী পক্ষত প্ৰশ্নৰে থকা সৰকা কৰিবলৈ সাজু এতিয়া কপিল চিব্বাল। অধিবক্তা কপিল চিব্বালে সাজু কৰিছে কেইবাটাও প্ৰশ্ন। জনাই আছোঁ সবিশেষ ৱাকফ আইনক লৈ আজি উচ্চতম ন্যায়ালয়ত শুনানি। চৰকাৰী পক্ষৰ প্ৰশ্নৰে থকা সৰকা কৰিবলৈ সাজু এতিয়া কপিল চিব্বাল। অধিবক্তা কপিল চিব্বালে সাজু কৰিছে কেইবাটাও প্ৰশ্ন। ৱাকফ সম্পত্তি কেৱল মুছলমানৰহে সম্পত্তি। ৱাকফ সম্পত্তি মুছলমানৰ ধৰ্মীয় অধিকাৰ। এনেবোৰ প্ৰশ্ন লৈয়ে চৰকাৰী পক্ষত থকা সৰকা কৰিব অধিবক্তাগৰাকীয়ে। 20 কোটি মুছলমানৰ বিশ্বাস আজি ৱাকফক লৈ আহিব স্থগিতাদেশ। উচ্চতম ন্যায়ালয়ে 20 কোটি মুছলমানক দিব সকাহ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। মাটিৰ দালালক পুনৰ সকিয়নি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। কোনো মাটিৰ দালাল সাৰি যাব নোৱাৰিব। মাটিৰ দালালক এতিয়া NSAত গ্ৰেপ্তাৰ কৰা হ'ব। মাটিৰ দালালক পুনৰ সকিয়নি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। কোনো মাটিৰ দালালক সাৰি যাব নোৱাৰিব। মাটিৰ দালালক NSAত গ্ৰেপ্তাৰ কৰা হ'ব। ইতিমধ্যে 2 আৰু 3 জন মাটিৰ দালালক গ্ৰেপ্তাৰ কৰা হৈছে। দীঘলীয়াকৈ জেলত থাকিব লাগিব মাটিৰ দালালসমূহ। কচুতলিত কেইটামান মাটিৰ দালাল আছে যিয়ে মানুহখিনিক মাটি আনে। সেইকেইটা দালালকো এতিয়া শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব, এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নি। মাটিৰ দালালক পুনৰ সকিয়নি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। পাকিস্তানৰ +92 নম্বৰে হোৱাটছআপতো আহিছে মেছেজ। হোৱাটছআপত হাই বুলি আহিছে মেছেজ। আপুনি ৰিপ্লাই দিলেই বলি হ'ব চাইবাৰ আক্ৰমণত। এটা হোৱাটছআপ, মেইল, ফেচবুক, ইনষ্টাগ্ৰাম যিকোনো লিংক আহিলে ক্লিক নকৰিব। পাকিস্তানৰ +92 নম্বৰে হোৱাটছআপতো আহিছে মেছেজ। হোৱাটছআপত হাই বুলি আহিছে মেছেজ। আপুনি ৰিপ্লাই দিলেই বলি হ'ব এতিয়া চাইবাৰ আক্ৰমণত। হোৱাটছআপ, ইমেইল, ফেচবুক, ইনষ্টাগ্ৰামত যিকোনো লিংক আহিলে ক্লিক নকৰিব। বিদেশী অচিনাকি নম্বৰৰ ফোন কলক লৈ অভিযোগ দাখিল হৈছে থানাত। এটা ফোন ৰিচিভ কৰাৰ পূৰ্বে পৰীক্ষা কৰক নম্বৰটো। সাৱধান হৈ যাওক আৰু ফেচবুকত অহা ভিডিঅ' লিংক চাওঁতে হোৱাটছআপ, ইমেইল, ফেচবুক, ইনষ্টাগ্ৰামত যিকোনো লিংক আহিলে ক্লিক নকৰিব। শিশুসকলৰ হাতত মোবাইল এৰাটো বহুত বিপদজনক হ'ব পাৰে। মোবাইল ফোন ব্যৱহাৰ কৰোঁতে সকলো সাৱধান হওক। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। হাতত মাত্ৰ কেইটামান ঘণ্টা। আজি ৱাকফক লৈ উচ্চতম ন্যায়ালয়ত শুনানি। 20 কোটি মুছলমানে পাব পাৰে বৃহৎ সকাহ। আজি ৱাকফক লৈ উচ্চতম ন্যায়ালয়ত শুনানি। 20 কোটি মুছলমানে পাব পাৰে বৃহৎ সকাহ। ন্যায়ৰ আশাত অপেক্ষা কৰিছে কোটি কোটি মুছলমানে। ৱাকফ সম্পত্তি মুছলমানৰ সম্পত্তি। মুছলমানৰ সম্পত্তিৰ অধিকাৰ ওপৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ৰ ন্যায়ৰ অপেক্ষাত এতিয়া ক্ষণ গণিছে দেশৰ মুছলমান সমাজে। চৰকাৰী পক্ষ থকা সৰকা কৰিবলৈ সাজু এতিয়া কপিল চিব্বাল। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ। ৰাজ্যত অন্ধকাৰময় পৰিৱেশ। নিশাৰে পৰা ৰাজ্যজুৰি প্ৰচণ্ড ধুমুহা বৰষুণ। প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শিলাবৃষ্টি। অনাগত 3 ঘণ্টাত 60 কিলোমিটাৰ বেগত আহিব ধুমুহাৰ অহাৰ আগজাননী। সবিশেষ জনাই আছোঁ ৰাজ্যত অন্ধকাৰময় পৰিৱেশ। নিশাৰে পৰা ৰাজ্যজুৰি প্ৰচণ্ড ধুমুহা বৰষুণ। প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শিলাবৃষ্টি। আপোনালোকৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট যোগে জনাব পাৰিব। এটা প্ৰকাণ্ড গছ উভালি পৰি ব্যাহত এতিয়া যাতায়াত। আগন্তুক 3 ঘণ্টাত 60 কিলোমিটাৰ বেগত ধুমুহা অহাৰ আগজাননী। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। উজনি নামনি সকলোতেই ধুমুহাৰ বাবে জাৰি কৰিছে এলাৰ্ট। নামনি অসমত প্ৰচণ্ড বৰষুণৰ লগতে আহিব পাৰে ধুমুহা। বৰাক উপত্যকাতো বিজুলী ঢেৰেকণীৰ এলাৰ্ট জাৰি কৰে। এটা ৰাজ্যত অন্ধকাৰময় পৰিৱেশ। নিশাৰে পৰা ৰাজ্যজুৰি প্ৰচণ্ড ধুমুহা বৰষুণ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ।
পানী নাপাই শুকাই মৰিছে পাকিস্তান হিন্দু জলচুক্তিত পুনৰ বিবেচনাৰ বাবে পাকিস্তানৰ আহ্বান ভাৰতক হিন্দুৰ পানী নাপাই পাকিস্তানত লাগিছে এতিয়া হাহাকাৰ পানী নাপাই শুকাইছে পাকিস্তান হিন্দুৰ পানী নাপাই পাকিস্তানত লাগিছে হাহাকাৰ ভাৰতৰ জলযুদ্ধত হাহাকাৰ লাগিছে এতিয়া পাকিস্তানত শুকাই বালিচৰত পৰিণত হৈছে চেনাব নৈ পাকিস্তানলৈ 80% পানী ভাৰতৰ পৰাই যায় হিন্দু জলচুক্তিক লৈ এটা পুনৰ বিবেচনাত আহ্বান জনাইছে ভাৰতক পানী এৰি দিবলৈও আহ্বান জনায় ভাৰতক পানী এৰি দিবলৈও ভাৰতক আহ্বান জনাইছে পাকিস্তানে পাকিস্তানৰ পাঞ্জাব আৰু হিন্দুৰ খেতি এই পানীৰ ওপৰতে নিৰ্ভৰ কৰে এটা দুৰ্ভিক্ষ দিশ পৰিৱেশ সৃষ্টি হ'ব পাকিস্তানত ভাৰতৰ জলস্তাকত এতিয়া হাহাকাৰ লাগিছে পাকিস্তানত আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ বিধায়ক আমিনুল ইছলামক পুনৰ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে আমিনুল ইছলামক জেলৰ পৰাই ওলোৱাৰ পিছতেই পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে আমিনুলক বিধায়ক আমিনুল ইছলামক পুনৰ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে আমিনুল ইছলামক আজি জামিন লাভ কৰি জেলৰ পৰা ওলাইছিল আমিনুল ইছলাম জেলৰ পৰা ওলোৱাৰ পিছতেই পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে আমিনুলক পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছিল আমিনুল ইছলাম পুলৱামা আৰু পেহেলগামৰ কাণ্ডত মোদী অমিত শ্বাহৰ ষড়যন্ত্ৰ গোন্ধ পাইছোঁ বুলি মন্তব্য কৰিছিল আমিনুল ইছলামে দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল আমিনুল ইছলামক এটা জেলৰ পৰা ওলোৱাৰ পিছতেই পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে আমিনুল ইছলামক পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছিল আমিনুল ইছলাম আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ আহি আছে কালঘূৰ্ণি শক্তি সাৱধানে থাকক বতৰে ল'ব পাৰে কালৰূপ অসমতো বহুকেইখন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট সবিশেষ জনাই আছোঁ আপোনালোকক আহি আছে কালঘূৰ্ণিৰ শক্তি অৰ্থাৎ বতৰে ল'ব কালৰূপ প্ৰচণ্ড ধুমুহা বৰষুণক লৈ জাৰি কৰা হৈছে এলাৰ্ট বংগোপসাগৰত উৎপত্তি হৈছে ঘূৰ্ণীবতাহৰ শক্তি 28 মে পৰ্যন্ত বিভিন্ন ৰাজ্যত সংহাৰ চলাব পাৰে এই কালঘূৰ্ণি শক্তিয়ে উৰিষ্যা আৰু পশ্চিমবংগৰ উপকূলত অধিক ভয়াৱহ হ'ব এই ঘূৰ্ণীবতাহৰ প্ৰকোপ অসমতো বতৰ বিজ্ঞান কেন্দ্ৰই এতিয়া জাৰি কৰিছে এলাৰ্ট বংগোপসাগৰত উৎপত্তি হৈছে ঘূৰ্ণীবতাহৰ শক্তিৰ 28 মে পৰ্যন্ত বিভিন্ন ৰাজ্যত সংহাৰ চলাব পাৰে এই কালঘূৰ্ণিৰ শক্তিয়ে এটা উৰিষ্যা আৰু পশ্চিমবংগৰ উপকূলত অধিক ভয়াৱহ হ'ব এই কালঘূৰ্ণিৰ বতাহৰ প্ৰকোপ অসমতো বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এটা এলাৰ্ট আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ কচুতলিৰ বেদখলমুক্ত ভূমিত হ'ব এতিয়া 10ম অসম আৰক্ষীৰ বেটেলিয়নৰ চৌহদ কচুতলিত উচ্ছেদিত ভূমিত দালালি কৰা কোনো দালাল সাৰি নাযাব প্ৰায় 1000 বিঘাৰ ভূমি সামৰি স্থাপন কৰা হ'ব অসম আৰক্ষীৰ বেটেলিয়ন বেদখলকাৰীক সকিয়নি দি মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা সবিশেষ জনাই আছোঁ আপোনালোকক কচুতলিৰ বেদখলমুক্ত ভূমিত হ'ব 10ম অসম আৰক্ষীৰ বেটেলিয়নৰ চৌহদ কচুতলি পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা কচুতলিত উচ্ছেদিত ভূমিত দালালি কৰা কোনো দালাল সাৰি নাযাব প্ৰায় 1000 বিঘাৰ ভূমি সামৰি স্থাপন কৰা হ'ব আৰক্ষীৰ বেটেলিয়ন এটা কচুতলিত বেদখলমুক্ত কৰাৰ পিছতেই চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ কচুতলিৰ বেদখলমুক্ত ভূমিত হ'ব এতিয়া 10ম অসম আৰক্ষীৰ বেটেলিয়নৰ চৌহদ কচুতলিৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা কচুতলিত উচ্ছেদিত ভূমিত দালালি কৰা কোনো দালাল সাৰি নাযাব এনেদৰে মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰায় 1000 বিঘা ভূমি সামৰি স্থাপন কৰা হ'ব আৰক্ষীৰ বেটেলিয়নৰ